হয়, আজি আমি বিশ্বনাথ জিলাৰ জয় ভাৰত পাৰ্টি কাৰ্যালয়ত আজি আমি উপস্থিত আছো আৰু ইয়াতে আমাৰ জয় ভাৰত পাৰ্টি কেন্দ্ৰ সমিতিৰ বিষয়ববীয়াও উপস্থিত আছিলে আৰু বিশেষকে বিহালীৰ পৰা আমাৰ অজয় সিংহা ডাঙৰীয়া, তেওঁ প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া হয় আৰু তেখেতে এইবাৰ যিকোনো পাৰ্টিৰ পৰা নিৰ্বাচন খেলাৰ কাৰণে তেওঁ ইচ্ছুক কৰিছিলে আৰু ইতিমধ্যে অজয় সিংহা ডাঙৰীয়া আমাৰ জয় ভাৰত পাৰ্টিত আনুষ্ঠানিকভাৱে আজি তেওঁ যোগদান কৰে আৰু মই ভাবো আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰা তেখেতক জয় ভাৰত পাৰ্টিৰ পৰা হয়তো তাতে প্ৰাৰ্থী দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। আজিও আমাৰ এক্সিকিউটিভ আছে, আজি এক্সিকিউটিভত তেখেতক প্ৰাৰ্থিত্ব দিয়াৰ কথা আমাৰ আলোচনা হ'ব। মই ভাবো তেখেতে যদি বিহালী সমষ্টিত যদি জয় ভাৰতৰ পৰা যদি খেলে নিশ্চিতভাৱে তেওঁ জয়লাভ কৰিব বুলি মই ভাবো। আৰু আপোনালোকে জানে যোৱাকালি ঝাৰখণ্ডৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ইয়াতে উপস্থিত হৈছিলে আৰু এই উপস্থিতিয়ে আজি সমগ্ৰ অসমতে খলকনি এটা সৃষ্টি কৰিছে আৰু জয় ভাৰত পাৰ্টি সমগ্ৰ অসমৰ পৰাই বেছিভাগে মানে জয় ভাৰতৰ পৰা আৰু JMM পৰা তেওঁলোকে মানে ইলেকশ্যন খেলাৰ কাৰণে যোগাযোগ কৰি আছে। ৰাতিপুৱাৰ পৰাও বহুত ফোন আহিছে। গতিকে মই ভাবো জয় ভাৰত পাৰ্টি এইবাৰ 2026 নিৰ্বাচনত মুখ্য ভূমিকা অৱলম্বন কৰিব। চাওক, নিৰ্বাচন ইছ্যু আমাৰ বহুত আছে। অসমত ক'বলৈ গ'লে চাওক, যি বানপানীৰ সমস্যা বৰ্তমানৰ চৰকাৰে একেবাৰে ৰোধ কৰিব পৰা নাই। এই বানপানীৰ সমস্যা ৰাষ্ট্ৰ পৰ্যায়ত তেওঁলোকে লৈ যাব লাগিছিলে, কিন্তু বানপানীয়ে অসমৰ ৰাজ্যক দুৰ্বল কৰিছে। গতিকে এই বানপানীৰ সমস্যাত তেওঁলোকে একেবাৰে গুৰুত্ব দিয়া নাই আৰু অসমত যি মানে সৰু সৰু যি জনগোষ্ঠী আছে, সৰু সৰু যি সমস্যা আছে, এই জনগোষ্ঠীৰ সমস্যাবিলাকক তেওঁলোকে গুৰুত্ব দিয়া নাই। বিজেপি চৰকাৰে মাত্ৰ আদানী আম্বানীক লৈহে তেওঁলোকে কাম কৰি আছে বা চৰকাৰ চলাই আছে। গতিকে অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু জয় ভাৰত পাৰ্টিয়ে নতুন প্ৰজন্মক লৈ পেলাই আগুৱাই যাব আৰু এই অসমত এটা পৰিৱৰ্তন আনিব বুলি মই ভাবো। সকলোকে মই প্ৰথমে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। মই আজি আনুষ্ঠানিকভাৱে জয় ভাৰত পাৰ্টিত জইন কৰি মই আনন্দিত লাভ কৰিছো। দলে এতিয়া যি দায়িত্ব মোক অৰ্পণ কৰিব, মই নিৰ্বাচন খেলিম বুলি তেনেকুৱা কোনো কথা নাই। দলে মোক যি দায়িত্ব দিব সেই দায়িত্ব পালন কৰিব। আপুনিতো বিহালীত টিকট প্ৰত্যাশী হিচাপে আপোনাৰ নামটো চৰ্চাত আছিল, তেনেস্থলত মানে হঠাৎ এই সিদ্ধান্ত কিয় ল'লে? নামটো মোৰ চৰ্চাত আছিল, কিন্তু কোনো দলৰ লগত নাছিল। বিহালীবাসী ৰাইজে মোক এটাই বিচাৰিছিলে, আপুনি এইবাৰ বিহালী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰক, আমি আপোনাৰ লগত আছো। এতিয়া মই শেহতীয়াভাৱে নিশ্চিত কৰিছো যে মই জয় ভাৰত পাৰ্টিৰ লগতে থাকিম আৰু তেখেতসকলৰ যি দলীয় আদৰ্শ থাকিব সেই আদৰ্শলৈ মই